আজি আমি মিডিয়ানৰ গ্ৰুপ ডাটাৰ ওপৰত আলোচনা কৰিম আৰু এই গ্ৰুপ ডাটাবিলাকৰ ফ্ৰিকুৱেঞ্চিবিলাক কেতিয়া আননোন নাম্বাৰ থাকে বা মিছিং হৈ থাকে আৰু তাক কেনেকৈ ধৰণে কেলকুলেট কৰা হ'ব তাক ওপৰত আমি আজি আলোচনা কৰিম আৰু আমি আজি যেটো আলোচনা কৰিম তাত দুটা ডাবল মিছিং ফ্ৰিকুৱেঞ্চি থাকিব, ডাবল আননোন নাম্বাৰ থাকিব আৰু ডাবল আননোন নাম্বাৰ তাক কেনেকৈ আমি কেলকুলেট কৰিম তাক আমি আজি চাওঁচোন। আমি এটা প্ৰথমতে অংক লৈ লওঁ। The median marks for a group of 100 students having the following distribution is 30. Median to আমাক দিয়া আছে আৰু number of students আমাক দিয়া আছে। ইয়াত আমাক দিয়া আছে n is equal to 100 আৰু median is equal to আমাক 30 দিয়া আছে। The final missing frequency আমি ঠিকই আছে, এটা মার্কস দিয়া আছে আমাৰ 0 to 10, 10 to 20, 20 to 30, 30 to 40, 40 to 50, 50 to 60 আৰু ফ্ৰিকুৱেঞ্চি টো দিয়া আছে 10 question mark unknown number and 25, 30 second unknown number and 10 ঠিক আছে। আমি প্ৰথমতে লওঁ let first missing frequency bx and second missing frequency by এটা আমি তাৰ পাছত আমি কি কৰিব লাগিব, তাৰ পাছত আমি চাৰ্টখন বনাই লওঁ। আমি চাৰ্টখন বনাই লওঁচোন। ইয়াত আহিলে মাৰ্কস 0 to 10, 10 to 20, 20 to 30, 30 to 40 and 40 to 50, 50 to 60 এতিয়া দিয়া আছে ফ্ৰিকুৱেঞ্চি তো আমি এড ধৰি ললো। এটা ফ্ৰিকুৱেঞ্চি তো আমাক কিমান দিয়া আছে 10 ফাৰ্স্ট মিছিং ফ্ৰিকুৱেঞ্চি x and second frequency 20, the third frequency 25 and 30 second missing frequency to আমি y ধৰি লৈছিলো আৰু next to 10 আৰু আমাৰ n is equal to summation f is equal to আমাৰ 100 দিয়া আছে already given in the question. next আমি cf টো উলিয়াব লাগে কাৰণ আমাৰ ফৰ্মুলাটো মনত আছে কাৰণ আমি ফৰ্মুলাটো লৈ আমি কামটো কৰি আছো। আমি চাৰ্টখন বনাই আছো। এতিয়া আমাৰ প্ৰথমতে আহিলে 10 plus x আৰু 35 plus x আৰু ইয়াৰ লগত আমি যদি এড কৰি দিওঁ 65 plus x আৰু এটো 65 plus x plus y আৰু এটো 75 plus x plus y plus y 75 plus x plus y। এতিয়া আমি নেক্সট স্টেপটো কি কৰিব লাগিব, নেক্সট স্টেপটো আমি উলিয়াবলৈ যাওঁতে আমি মিছিং আমাৰ ফ্ৰিকুৱেঞ্চি মিডিয়ান লাইনটো উলিয়াব লাগিব। আমি মিডিয়ান লাইনটো কেনেকৈ উলিয়াম, আমাৰ গিভেন দিয়া আছে। আমি চাওঁচোন গিভেন মিডিয়ান is 30 then the median class is 30 to 40 আমি কেনেকৈ পাম, আমাৰ ইয়াত কি আছে 10 less than 30 or 20 to less than 30 আৰু 30 to less than 40 এটা 30 টো ক'ত আছে, ইয়াত আছে। সেইকাৰণে এই লাইনটোতে আমি ধৰি লম। ঠিক আছে, আমি এটা ফৰ্মুলাটোত এপ্লাই কৰি দিওঁ। মিডিয়ান is equal to L plus n by 2 minus CF divided by F into Y। এটা মিডিয়ানৰ ভ্যালুটো আমাক কিমান দিয়া আছে 30 আৰু L is equal to lower class limit of median class 30 plus n is equal to 100 already given in the question 100 divided by 2 50 minus CF যেটো লাইন আছে আমাৰ মিডিয়ান লাইনটো কোনটো আছে, এই লাইনটো আছে তাৰ আগৰটো আমাৰ এটো হৈছে CF আৰু এইটোক আমি এড ধৰি ললো আৰু এইটো আমাৰ হল L।
L হৈছে লোৱাৰ ক্লাছ লিমিট এতিয়া যদি আমি চাওঁ এতিয়া আমি 35 মাইনাস প্লাস x আৰু ডিভাইডেড বাই f ৰ ভ্যালুটো আমাৰ আছে 30 আৰু ইনটু 10 common difference of the median class 30 or 10 30 10 or 40 difference to হৈছে 10 ঠিক আছে এটোৱে ইফালে লৈ আহিলে আমাৰ 0 হৈ গ'ল ক্যান্সেল গুচি গ'ল তাৰপিছত নেক্সট আহিলে এটো এটা ক্যান্সেল গ'ল ইয়াত আহিলে 50 minus 35 minus x divided by 3 আমি cos multiply কৰি দিও 50 minus 35 minus x is equal to 0 therefore x is equal to 15 আমি x এর ভ্যালুটো আমি ফার্স্ট মিসিং ফ্রিকোয়েন্সি আমি 15 পাম ঠিক আছে আমি সেকেন্ড মিসিং ফ্রিকোয়েন্সিটো কেনেকৈ পাম সেকেন্ড মিসিং ফ্রিকোয়েন্সিটো আমি ইয়াতে উলিয়াই দিও টোটাল এটো নাম্বার আছে n is equal to 100 এতিয়া আমি কিমান আছে 10 প্লাস x এর ভ্যালুটো আমি পুট কৰি দিছো 15 plus 25 plus 30 plus y plus 10 আমি এটা কি কৰিম implied 100 is equal to total to আমি কাউন্ট কৰি দিওছো 90 plus y হ'ব therefore y is equal to 10 therefore required therefore x is equal to first missing frequency to 15 আৰু second missing frequency to হৈছে 10 এটোই হৈছে আমাৰ সলভ আমি এনেকে এই ডাবল মিসিং ফ্রিকোয়েন্সি টো ক্যালকুলেট কৰিব লাগিব ধন্যবাদ থ্যাংক ইউ